নমস্কাৰ সাবলেবৰ বিশেষ অনুষ্ঠান হিপাৰ সন্ধানলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি হৈছে আমাৰ সকলোৰে চিনাকি সকলোৱে পৰিচিত অসমৰ সমাজ জীৱনৰ লগত জড়িত বিশেষকৈ তেখেতৰ জীৱনে হৈছে নাটকৰ লগতে তেখেতে জড়িত আৰু নাটকতে তেখেতে সপোন দেখে নাটকৰ জৰিয়তে তেখেতে সমগ্ৰ অসম জুৰি তেখেত লগতে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বাহিৰতো গৈ তেখেতে নাটকৰ লগতে নিজৰ জীৱন জীয়াইছে তেনেজন ব্যক্তি আমাৰ মাজত উপস্থিত আছে আৰু তেওঁ আন কোনো নহয় আপোনালোকে সকলোৱে পৰিচিত আমাৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ ব্যক্তি সন্মানীয় জয়ন্ত দত্ত ডাঙৰীয়া। নমস্কাৰ। আমাৰ সকলোৱে চিনাকি জয়ন্ত দা, আমি মৰমতে জয়ন্ত দা বুলি কওঁ, জয়ন্ত ছাৰ বুলিও কওঁ সকলোৱে। আজি আমাৰ তেখেতে আমাৰ মাজত উপস্থিত আছেহি আৰু তেখেতক আজি আমি তেখেতৰ জীৱনৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰা লগতে তেখেতৰ জীৱনটোৱে যিহেতু নাটকৰ লগত জড়িত আৰু শৈশৱৰ পৰা এতিয়ালৈকে যিহেতু নাটকৰ লগত জড়িত সমস্ত কথাখিনিৰ লগত আমি তেখেতৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু আমি আপোনালোকক ক'বলৈ পালে ভাল পাম জয়ন্ত দত্ত ডাঙৰীয়াই একদম সৰু কালৰ পৰা তেখেতে নাটকৰ লগতে জড়িত আৰু নাটকৰ বাহিৰে তেখেতে জীৱনত একোৱেই চিনি নাপালে বুলি ক'লেও মানে বেছি কোৱা নহ'ব। গতিকে জয়ন্ত দাক আমি পুনৰ আপোনাক আমাৰ মাজলৈ স্বাগতম জনাইছোঁ আৰু যিহেতু আমাৰ অনুষ্ঠানটো হৈছে হিপাৰ সন্ধান আৰু হিপাৰ সন্ধানৰ জৰিয়তে আমি যিসকল ব্যক্তিয়ে আমাৰ চাবুৱাৰ আশে পাশে হওক বা ডিব্ৰুগড়ে হওক বা অসমৰ বিভিন্ন প্ৰান্তত তেখেতসকলৰ নিজৰ জ্ঞানেৰে বা জ্ঞান গৰিমাৰে তেখেতে সমাজখনলৈ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়াই আহিছে তেখেতসকলৰ লগত লৈ আমি আমাৰ অনুষ্ঠানটো কৰিছোঁ আৰু যিসকলে বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়াইছে লগতে উঠি অহা প্ৰজন্মক উদ্বুদ্ধ কৰিব পৰাকৈ যিসকলে কিছু কাম কৰি গৈছে তেখেতসকলৰ লগত লৈ আমি অনুষ্ঠানটো আৰম্ভ কৰাৰ চিন্তা কৰিছিলোঁ আৰু আজি আপুনি আমাৰ কাৰণে দ্বিতীয়জন অতিথি আৰু প্ৰাৰম্ভিকতে আজি এই প্ৰথমতে আপুনি আমাক শুভেচ্ছামূলক হিচাপে আমাৰ অনুষ্ঠানটো কি ক'ব আপুনি? খুব ভাল লাগিছে। ভাল লগাৰ প্ৰধানত কাৰণটো হৈছে যে চাবুৱা লাইভৰ লগত জড়িত যিসকল কৰ্মকৰ্তা আছে সকলোলৈকে মই আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে এটা খুব ভাল লাগিছে যে হিপাৰ সন্ধানত এই যিসকল অক্লান্ত কৰ্মীয়ে অতীজৰ পৰা আমাৰ সমাজখনলৈ বিভিন্ন দিশত যি অৱদান আগবঢ়াই আহিছে তেখেতসকলক যে এবাৰ তুলি ধৰাৰ প্ৰয়াস কৰিছে চাবুৱা লাইভে, এইটো মানে অতি সুন্দৰ আৰু বৰ খুব ভাল কাম হৈছে বুলি মই অনুভৱ কৰিছোঁ। খুব ভাল লাগিছে আজি আপোনালোকৰ ওচৰত আহি। ধন্যবাদ জয়ন্ত দা। আপোনাক আমি জয়ন্ত দা বুলিও কওঁ, বহুতে জয়ন্ত ছাৰ বুলি কয় আৰু আপোনাৰ লগত আমাৰো যথেষ্ট ভাল সম্বন্ধ আছে। আপোনাৰ লগত বহুকেইখন আমি নাটকো কৰিছোঁ। গতিকে প্ৰথমে আমি নাটকৰ পৰাই আৰম্ভ কৰিম কাৰণ জীৱনটো যিহেতু আপুনি নাটকৰ পৰাই আৰম্ভ কৰিছে, কিন্তু তাৰ আগতে আপুনি আপোনাৰ শৈশৱ কালটো ক'ত আপোনাৰ জন্মগ্ৰহণ ক'ত হৈছিলে, আপোনাৰ পৰিয়ালত কোন কোন আছিলে আৰু বৰ্তমান আপোনাৰ কোন কোন আছে এতিয়া পৰিয়ালটোত, তাৰ বিষয়ে অকণমান ক'ব নেকি আমাক? মোৰ চাবুৱাৰ ধুপাবৰ মাইজান যিখন গাঁও হয় তাতে মোৰ ঘৰ। মই আচলতে ৰমৰীয়া মৌজাৰ কিন্তু আমাৰ ঠিকনাটো চাবুৱা হয়। যি নহওক আমি যি সময়ত স্কুললৈ যাবলৈ আৰম্ভ কৰিছিলোঁ বা আমাৰ শৈশৱৰ যিখিনি দিন সেই দিনখিনি মনত পেলালে নিশ্চয় অলপ নষ্টালজিক অনুভৱ হয়, স্বাভাৱিকতে হয়। সৰু কালচোৱাত আমি মানে বিভিন্ন খেল ধেমালি বিশেষকৈ মাৰ্বল গুটি, টাংগুটি, তাৰপিছত ধূপ খেল, এনেকুৱা খেল খেলি আমি পথাৰত নৰা কাটিবলৈ যাওঁতে আমি চেঁচুখনা এইবিলাক কথা আমাৰ মনত পৰে। আৰু আমাৰ ঘৰৰ সন্মুখতে পথাৰ আছে, পথাৰত আজিও আমি মাছ ধৰোঁ। মাছ ধৰা বা দেউতাহঁতৰ লগত বা মামাহঁতৰ লগত পথাৰত গৈ হাল বাবলৈ যোৱা সেই সময়খিনি আৰু গছত উঠি মানে কঁঠাল, আম, জামুক ইত্যাদি খোৱা আৰু লগৰীয়া সমনীয়াৰ লগত মানে খুব বেছি আনন্দময় যিটো পৰিৱেশ সেইটো মানে আজিও মনত পৰে। আৰু মা দেউতাকে ধৰি ঘৰখনত আমি 3 ভাই, ভণ্টিও আছে, মা দেউতা আছে, অলপতে মা ঢুকাইছে। যি নহওক মই ধুপাবৰ মাইজানৰ যিখন ধুপাবৰ প্ৰাথমিক বিদ্যালয় সেইখনতে আমাৰ ছাৰ আছিলে কেশীনাথ দত্ত আৰু কেশৱ দত্ত,
তেখেতসকলৰ অধীনতে তাতে আমি প্ৰথম শ্ৰেণীৰ পৰা ক মানৰ পৰা ক মান প্ৰথম মান দ্বিতীয় মান এনেকুৱা শ্ৰেণী আছিলে, তাতে পঢ়ি পাছ কৰিছিলোঁ। আৰু তাৰ পৰা আমি পোনপটীয়াকৈ সেই সময়ত প্ৰথম মানে হেৰি হৈছিলে, এই চেতিয়া গাঁৱত হাতীয়ালি হাইস্কুল প্ৰতিষ্ঠা হৈছিলে। তেতিয়া আমাৰ প্ৰথম প্ৰধান শিক্ষক আছিলে কমল গগৈ ছাৰ আছিলে, লাচিত ছাৰ, কমল গগৈ, পুলিন ছাৰ, তাৰপিছত শৰৎ ছাৰ আমাৰ ছাৰ আছিলে। আৰু হাতীয়ালি হাইস্কুলতে আমি প্ৰথম স্কুলৰ দিন আৰম্ভ কৰিছিলোঁ। আৰু সেইখন স্কুলৰ পৰাই আমি মেট্ৰিক পাছ কৰি তাৰপৰা উঠি মই কানৈ ডিব্ৰু মহাবিদ্যালয়ত নামভৰ্তি কৰিছিলোঁ। তাৰমানে আপুনি কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ, সমান্তৰালভাৱে সেই স্কুলত পঢ়ি যাওঁতে স্কুলবিলাকত যেতিয়া মানে স্কুল সপ্তাহ হয়, এই স্কুল সপ্তাহত যেতিয়া নাটকৰ মানে প্ৰতিযোগিতা আৰম্ভ হয়, সেই নাটকৰ প্ৰতিযোগিতাত আমি সেই স্কুলৰ দিনতে মানে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰিছিলোঁ, প্ৰথম কথা। আৰু দ্বিতীয়তে গাঁও অঞ্চলত সেই সময়ত মানে বিহু হয়, বিহু সন্মিলন আয়োজন হয়, জ্যোতি দিৱস আয়োজন হয়, ৰাভা দিৱস আয়োজন হয়। সেই জ্যোতি দিৱস, ৰাভা দিৱস যেতিয়া আয়োজন হয়, তেতিয়া তাৰ লগত সংগতি ৰাখি একাংকিকা নাটকৰ প্ৰতিযোগিতা আয়োজন হয়। তেতিয়াও আমি বিভিন্ন ঠাইত চাইকেল মাৰি, তাৰমানে আপুনি একেবাৰে ল'ৰালি কালৰ পৰাই নাটকৰ লগত জড়িত। তাৰমানে আপোনাৰ স্কুল লেভেলতে হওক বা তাৰপিছত আপুনি হাইস্কুল লেভেলত বা পিছত পৰৱৰ্তী সময়ত কলেজ লেভেলত গৈও নাটকৰ চৰ্চা কৰিলে, হয়নে? আজি গোটেই বিষয়টোৱে আমি নাটকৰ লগতে জড়িত থকা কথাখিনি পাতিব চেষ্টা কৰিম। আৰু যিহেতু মই আগতে আপোনালোকক কৈছোঁ যে জয়ন্ত দা গোটেই জীৱনটো এতিয়া প্ৰায় 60 বছৰ সোমোৱা প্ৰায় 59 years ক্ৰছ কৰিছে ন জয়ন্ত দা? 59। তো গোটেই 60 বছৰ কাল তেখেতে নাটকৰ লগতে জড়িত। আৰু তেখেতৰ নাটকৰ বাহিৰে বেলেগ পেচা একোৱেই নাই। যদি আপোনালোকক আমি ৰাতিপুৱা যদি আপুনি জয়ন্ত দাক ফোন কৰে, ক'ত আছোঁ বুলি ক'লে ক'ব এই নাটকলৈ ওলাই আছোঁ। গধূলি ফোন কৰিলে ক'ব ৰিহাৰ্চেলত আছোঁ। যদি ক'ৰবাত আপুনি ৰাতিও 5 নিশাও ফোন কৰে, তেতিয়া ক'ব যে মই নাটক কৰি আছোঁ বা নাটক এখন চলাই আছোঁ। গতিকে গোটেই তেখেতৰ নাটকৰ বাহিৰে যেন একোৱেই মানে নাই জীৱনটোত। গতিকে গোটেই নাটকৰে পৰিপূৰ্ণ এজন জীৱন ব্যক্তি এজন। গতিকে আমি নাটকৰ কথাখিনি চেষ্টা কৰিম পাতিবৰ কাৰণে। এতিয়া আপুনি কওকচোন জয়ন্ত দা, এতিয়া গোটেই আমাৰ আপুনি ৰহমৰীয়াৰ, আপুনি যদি মৌজাই ৰহমৰীয়া হয়, চাবুৱাৰ বৃহত্তৰ অঞ্চলটোত সেইদিনা মই এটা সাক্ষাৎকাৰ লৈছিলোঁ, আমাৰ প্ৰথমটো সাক্ষাৎকাৰ লৈছিলোঁ আপোনাৰ ভাগেশ্বৰ গগৈ ডাঙৰীয়া। আৰু তেখেতে আপোনাৰ নামটো ইয়াত লৈছে যে নাটক বুলি ক'লে জয়ন্ত দত্তৰ নামটো প্ৰথমেই আহে বুলি বা নামটো আহে বুলি কৈছে। এতিয়া আপুনি সেই সময়ৰ যেতিয়া চাবুৱাত প্ৰথম নাটকৰ চৰ্চাটো আৰম্ভ হৈছিলে এই অঞ্চলটোত, তাৰ আগতে কোনোবাই আগতে নাটক চৰ্চা কৰিছিল নে আপোনাৰ আগতে? বা আপোনালোকে প্ৰথমে নাটকৰ গোটেই বহল ক্ষেত্ৰখনলৈ আপোনালোকে আহিছিলে? ঠিক কথাটো তেনেকুৱাও নহয়, মানে আমিয়ে যে প্ৰথমবাৰৰ কাৰণে চাবুৱাত নাটক কৰিছোঁ তেনেকুৱা জাতীয় কথাও নহয়। আমি যি সময়ত চাবুৱাত নাটক কৰিবৰ কাৰণে ঘৰৰ পৰা ওলাই আহিছিলোঁ, চাবুৱাতে হওক বা অসমৰ বিভিন্ন প্ৰান্ততে হওক, সেই সময়খিনিত আমি ভাগেশ্বৰ ককাইদেউক লগ পাইছোঁ নাটক কৰিবলৈ আহোঁতে। সৰোজ ঘৰফলীয়াৰ ককাইদেউক আমি লগ পাইছোঁ। আমি প্ৰদীপ হাজৰিকা ককাইদেউক লগ পাইছোঁ চাবুৱাতে নাটক কৰিবলৈ আহোঁতে। কুলেন দাস ককাইদেউ আছিলে, আমাৰ জ্যেষ্ঠ আছিলে তেখেতসকল। আৰু কিছুমান মানুহ আছিলে, এতিয়া নামবোৰ মনত অহা নাই বাৰু। সেই সময়খিনি যিখিনি সময়ত আমি মানে ঠিক চাবুৱাত বুলি নহয়, অসমৰ বিভিন্ন প্ৰান্তত আমি নাটক কৰিবলৈ ওলাই আহিছোঁ, সেই সময়খিনিত মানে ঠিক যিখিনি সময়ত মানে হেৰি হৈ আছিলে, কি বুলি কয়, মানে হেৰি এইটো কি বুলি কয়, ছবছৰীয়া যিটো অসম আন্দোলনৰ সময়ৰ কথা, ছবছৰীয়া যিটো অসম আন্দোলন হৈ আছিলে, সেই আন্দোলন হৈ থকা সময়খিনিতে আমাৰ নাটকৰ মানে ভৰপক সময়। আৰু সেইখিনি সময়ত মানে কি হয়, বিভিন্ন সময়ত এফালে মোহনবাৰীত মানে বিহু মেলাত নাটকৰ প্ৰতিযোগিতা আয়োজন কৰিছে, এফালে হেৰিয়াত টেঙাখাটত আয়োজন কৰিছে প্ৰতিযোগিতালৈ, তালৈ যাব লাগে। আকৌ লাহোলত হৈছে, এফালে কাকপথাৰত হৈছে, এফালে তিনিচুকীয়াত হৈছে। বিভিন্ন ঠাইত যেতিয়া বিহু মেলা বা ৰাভা দিৱস বা শিল্পী দিৱস বা অন্য কাৰণতো একাংকিকা নাটকৰ যিবোৰ প্ৰতিযোগিতা, এই প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰিবৰ কাৰণে আটাইতকৈ ডাঙৰ সমস্যা এটা আছিলে আমাৰ
সেই সমস্যাটো হ'ল কি নাটক নাছিলে নাটক নোহোৱাৰ কাৰণে আমিতো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবই লাগিব নাটক ভাল পাওঁ তো সেইটো কাৰণে আমি নিজে এটা সময়ত তাৰমানে নাটক লিখিবৰ কাৰণে বাধ্য হৈছোঁ তো সেইটো কাৰণে মানে এটা ভালো লাগে আজিকালি জয়ন্ত দাই বহুকেইখন নাটকো তেখেতে নিজে হাতে লিখিছে আপোনাৰ একাংকিকা নাটে বুলি কওক বা পূৰ্ণ দীৰ্ঘকালীন নাটক বুলিয়ে কওক প্ৰায় তেখেতে একাংকিকা নাট 15খনৰ ওপৰত লিখিছে ন আৰু বাকী 5-6খন তেনেকৈ নাটক পূৰ্ণাংগ নাটক লিখিছে গতিকে যথেষ্ট নাটকৰে অভিজ্ঞতাৰ পুষ্ট এজন ব্যক্তি আৰু জয়ন্ত দা এতিয়া নাটক কৰিবলৈ যাওঁতে আমি নাটক ধৰি লওক আপোনাৰ লগত কৰিছোঁ তো নাটক কৰোঁতে আমি ধৰি লওক এই 15 দিন এমাহে প্ৰশিক্ষণ লৈ কৰিছোঁ কিন্তু নাটকৰ এই গোটেই চেপ্টাৰটো বহুত ডাঙৰ এটা বিষয় হয় গতিকে এই বিষয়টোৰ লগত আপুনি অকলে কি প্ৰশিক্ষণ লৈয়ে সৰু সুৰা প্ৰশিক্ষণ লৈ আগবাঢ়িলে নে ক'ত পাঠ্যক্ৰম লৈছিলে আপুনি নহয় আমি প্ৰথমতে মানে নিজে স্বতঃস্ফূৰ্তভাৱে নিজেই আটাই লগ হৈ পিনি আমাৰ গাঁৱতে আভাৱ পীৰিনা বুলি আমি এটা নিজে নাটকৰ অনুষ্ঠান জন্ম দি লৈছিলোঁ তাতে আমি নিজে লিখি নিজে কৰোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তত হোৱা প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰিবলৈ আমি একো নাথাকে তেতিয়া চাইকেল লৈ যাওঁ চাইকেল লৈ গৈয়ে তেনেকৈ কৰোঁগৈ আৰু সেই বাটে দিয়েই প্ৰথম আমি নাটকৰ পথাৰলৈ অহা কিন্তু নাটকলৈ যেতিয়া তেনেকৈ আহিছোঁ বিভিন্ন সময়ত আমি বিভিন্ন মানুহক তিনিচুকীয়াৰ বাবাদাক লগ পাওঁ মনোৰঞ্জন শৰ্মা মোৰ নাট্য বন্ধু চাবুৱাৰে ডক্টৰ দিগন্ত দত্ত আমি দুইটা নাটক পগলা নিচিনা দুইটাই ঘূৰি ফুৰোঁ শিকিবলৈ পাওঁ ডিব্ৰুগড়লৈ যাওঁ তাত অসীম শৰ্মাক লগ পাওঁ দীপজ্যোতি কাকতিক লগ পাওঁ তো সকলোৱে পৰামৰ্শ অনুসৰি মই ঠিক চনটো পাহৰিছোঁ আৰু আমি দুটাই গৈ নামৰূপত পদাতিক নামৰ এটা অনুষ্ঠান আছিলে পদাতিক তাত আপোনালোকে চবে জানিবই সন্মানীয় এতিয়াও আছে আমাৰ নাটকৰ গুৰু তেখেত হ'ল জাহ্নু বৰবৰা আৰু এগৰাকী অক্লান্ত সংগীত সাধক অসমৰ এতিয়াও তেখেতে সংগীতৰ চৰ্চা কৰি থাকে কুশল কৃষ্ণ দেৱগোস্বামী তেখেত কুশল দা এতিয়া গুৱাহাটীত থাকে তেখেতসকলৰ তত্বাৱধানত আমি সমূহীয়া এটা নাটকৰ প্ৰশিক্ষণ লৈছিলোঁ প্ৰথম সমূহীয়া আৰু তাত আমি মানে সৰ্বশেষত এখন পূৰ্ণাংগ নাটক অনুষ্ঠান হৈছিলে পৰিৱেশিত হৈছিলে নামৰূপতে লাচিত বৰফুকন আপুনি বাহিৰতো গৈছে কলকাতালৈ গৈছে তাৰপিছত কওঁ সেই অনুষ্ঠানৰ পিছতে সেই উচ্চ শিক্ষাৰ ক্ষেত্ৰত তাৰমানে সেই নামৰূপৰ যে পদাতিকলৈ গৈছিলোঁ তেতিয়া আমি নাটকৰ এখন মুকলি পথাৰ দেখা পাইছিলোঁ আৰু সেই পদাতিকতেই কুশল দাই মোক কৈছিলে যে জয়ন্ত নাটক যদি শিকিবলৈ ভালকৈ মন কৰা গুৱাহাটীলৈ ব'লা তো সেই কুশল দাই মোক নি গুৱাহাটীৰ অসমৰ অক্লান্ত নাট্য সাধক সকলোৱে চিনি পাই পৰিচিত বাহৰুল ইছলাম তেখেতৰ গুৱাহাটীত এটা চিগাল নামৰ অনুষ্ঠান আছে সেই অনুষ্ঠানতে চিগালত মই এমহীয়া নেশ্যনেল এইটো আপোনাৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ আণ্ডাৰত তেখেতসকলে ভাগীৰথী মেডাম আছিলে আৰু বাহৰুল ইছলাম তেখেতসকলে এবছৰীয়া এটা পাঠ্যক্ৰম কৰিছিলে আৰু সেই পাঠ্যক্ৰমত আমি প্ৰায় 19জন ছাত্ৰ ছাত্ৰী আছিলোঁ সৰ্বশেষত 15জন নে 16জন কিবা এটা থাকি গৈছিলে সেই মানে উচ্চ শিক্ষাৰ ক্ষেত্ৰত মই সেই দুটা অনুষ্ঠানতেই কৰিছোঁ আৰু বেলেগত কৰা নাই কলিকতাৰ ফাইন অফ আৰ্টছ তাত আমি বাহৰুল ইছলামৰ পৰিচালনাত কৰুণা ডেকাই লেখা শৰাইঘাট নাটকখন কৰিবলৈ গৈছোঁ সেই মানে কলিকতাত নাটক কৰা আৰু তাত গুৱাহাটীত থাকোঁতেই কাৰ্বি আংলঙত বাহৰুল ইছলাম ছাৰৰ আণ্ডাৰতে তাতো কৰিছোঁ আৰু মই নিজে অসমৰ বিভিন্ন প্ৰান্তত গুৱাহাটীৰ গোৱালপাৰাৰ বাডুংদুপ্পাতো মই নিজে নাটক কৰি আহিছোঁ আৰু বিশেষভাৱে মই নিজে সেই কথাটো মানে দায়িত্বটো মই নিজে অনুভৱ কৰিলোঁ যে মই নিজে নাটক কৰা আৰু সমাজত উদীয়মান সকলৰ ওচৰত নাটকক পৰিচয় কৰাই দিয়াৰ স্বাৰ্থত অসমৰ সমাজ জীৱনত মানে নাটকৰ প্ৰচাৰ আৰু প্ৰসাৰ এই দুয়োটাৰ দিশত মই নিজে চিন্তা কৰিলোঁ যে নহয় মই নিজে কাম কৰিব লাগিব আৰু সেইকাৰণে মই ঘৰলৈ আহি অসমৰ বিভিন্ন প্ৰান্তত নিজে নাটকৰ প্ৰশিক্ষণ দি নাটক কৰা আৰু নাটকৰ বিচাৰকৰ কাৰণেও কেতিয়াবা যাব লগা হয় আকৌ নাটকৰ কেতিয়াবা মানে কেৱল মাত্ৰ নাটকৰ আলোচনা হয় তেনেকুৱা অনুষ্ঠানতো আপুনি অসমৰ কিমান ক'ত গৈছে কৰিছোঁ মই অসমৰ মানে এনেকুৱা এখন জিলা নাই চাগে য'ত মই নাটক নাই কৰা গৈছে আৰু
কৰিছোঁ আৰু বিশেষভাৱে এতিয়ালৈ এনেকুৱা হৈছে মানে সৰু সৰু ল'ৰা ছোৱালীৰ লগত মই বহুত বেছি নাটকৰ কৰোঁ মানে ডাঙৰ ল'ৰা ছোৱালীৰ লগত মানে যিমান কৰিছোঁ ডাঙৰৰ লগত তাতকৈ সৰু সৰু ল'ৰা ছোৱালীৰ লগত বহুত বেছি কৰিছোঁ এতিয়াও মই বালিজানত এটা কৰি আছে এখন নাটকো কৰি আছে এখন নাটক কেতিয়া হ'ব হেৰি এইখন 21 ডিচেম্বৰ জীৱন শিক্ষা নামৰ এটা অনুষ্ঠান আছে 21 ডিচেম্বৰ জীৱন শিক্ষা নামৰ এটা NGO ন তাতে এখন নাটক হেৰি হ'ব আপোনালোকৰ চাবলৈ আহিব আমি চাবলৈ যাম বা যি নহওক জয়ন্ত দা এতিয়া নাটকটো আপুনি কৰি আছে ৱেটো জীৱন প্ৰায় 60 বছৰ অতিক্ৰম কৰিব হ'ল আপোনাৰ জীৱনটোত এই গোটেই এই যাত্ৰাত আপুনি যথেষ্ট নাটকটো কৰি আছে বেলেগ প্ৰফেশ্যন আপোনাৰ বৃত্তি বুলি ক'বলৈ একো তেনেকৈ নাই নাটকে আপোনাৰ জীৱন নাটকতে আপুনি মানে সপোন দেখে নাটকতে আপুনি জীয়াব জানে তো গোটেই সময়খিনিত আপুনি নাটকৰ জৰিয়তে আপুনি যদি মই কওঁ যদি বেছি ভিতৰলৈকে ক'ব যাওঁ আপুনি একচুৱেলি জীৱনটো মানে চলাই কেনেকৈ নিছে মোক মানে এতিয়া আমি চবেই প্ৰত্যেকেই কি হ'ল কোনোবাই নহয় কোনোবাই জীৱনটো চলাই নিবৰ কাৰণে কোনোবাই চাকৰি কৰিছে কোনোবাই ব্যৱসায় কৰিছে আমি প্ৰত্যেকেই যেন মানে সদায় ক'ত কেনেকৈ টকা পইচা ইনকাম কৰোঁ সেইটো দিশতে বেছি গুৰুত্ব দিয়া যেন আমি অনুভৱ কৰোঁ আৰু আজিৰ সমাজত কিন্তু আপুনি 60 বছৰ দিন ধৰি কোনো এটা মানে চৰকাৰী চাকৰিয়ে হওক বা বেলেগ ব্যৱসায়তে হওক বা মন নিদি অকল কেৱল আপুনি নাটকৰ লগতে জড়িত থাকিলে এনেকৈ আপুনি ক'তো একো ঘাত প্ৰতিঘাত পোৱা নাইনে বা আপোনাৰ অসুবিধা একেবাৰে নহ'লনে ইমান দিন পাৰ কৰিলে আপুনি নহয় মানে তুমি যিটো কথা কৈছা ভাস্কৰ আচলতে চূড়ান্তভাৱে ঘাত প্ৰতিঘাত হৈছে ঠিক দেখাত তেনেকুৱা যেন লাগে হয়তো সেইটো নহয় মোৰ পৰিবাৰ তৃষ্ণা দত্ত পৰিবাৰেও বহুতবাৰ মোক কয় কিন্তু দেখে যে মই নাটক ভাল পাওঁ আৰু মোৰ ছোৱালী তন্ময়ী দত্ত তাই গান গায় সদ্যহতে তাই মাষ্টাৰ ডিগ্ৰী পাছ কৰিছে এতিয়া ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰৰ খুব ধুনীয়া তাই গান গায় হিচাপে কাম কৰি আছে তাইও মানে কেতিয়াবা কয় এইবোৰ কথা ওলায় যি নহওক মই এটা বিশ্বাস কৰোঁ যে কাম কৰি যদি মই গৈ থাকোঁ নিশ্চয় মানুহে মোক চিনি পাব জানিব আৰু মোৰ ভিতৰত যিখিনি মানে দুৰ্দশা আছে এই দুৰ্দশাখিনি মানুহে অনুভৱ কৰিব আৰু আজিলৈকে মোক কোনেও মানে সেইটো ক্ষেত্ৰত কোনেও অসুবিধা হ'বলৈ কোনেও নাই দিয়া য'তে হ'লেও মই সেই সুবিধাখিনি লাভ কৰি আছোঁ কাৰণে সুবিধাখিনি ৰাইজে মোক দিছে কাৰণে মই ভাত এমুঠি খাই নাটকখন কৰি থাকিব পাৰিছোঁ মানে সেইটো ক্ষেত্ৰত মই বহুত মানে চূড়ান্তভাৱে হেৰি হৈছোঁ স্খলন ঘটিছে কিন্তু সেই বুলি নাটক ভাল পাওঁ কাৰণে সেইটোত মই কোনোদিন বাধা মই পোৱা নাই বিশেষভাৱে মোৰ স্থানীয় বা কলেজত পঢ়ি থকা মোৰ বন্ধুবৰ্গ মই নাটক শিকোৱা যিবোৰ ছাত্ৰ ছাত্ৰী আছে কিন্তু এইটো কথা ক'ব পাৰিম যে আজিলৈকে মই কোনো ধৰণৰ চৰকাৰী আঁচনি লাভ কৰা নাই কেতিয়াও মই পোৱা নাই বা মই বিচৰাও নাই বা ভৱিষ্যতে মই বিচাৰিম বা নিবিচাৰিম সেইটো কথা মই এতিয়া ক'ব নোৱাৰিম কিন্তু এটা কথা ক'ব পাৰিম মোৰ ভাতমুঠিৰ ক্ষেত্ৰত তাৰমানে মোৰ ঘৰখনৰ ক্ষেত্ৰত ভাতমুঠিৰ ক্ষেত্ৰত মোৰ ছ'চাইটিত থকা যিখিনি মানুহ কৰ্মী এই গোটেই কৰ্মীখিনিয়ে মোক সদায় সহায় কৰি আহিছে মই আজিলৈকে তেনেকুৱা বিপদত পৰা নাই সেইকাৰণে মই কৈ ঠিকে আছে এতিয়া চবৰ কাৰণে জীৱনৰ দৃষ্টিভংগীটো বেলেগ কিছুমানৰ কাৰণে আপোনাৰ কোটি টকাই জীৱন কিছুমানৰ কাৰণে আপোনাৰ একেবাৰে সাধাৰণভাৱে থকাটো জীৱন প্ৰত্যেকৰে এটা জীৱনৰ দৃষ্টিভংগী বেলেগ নিশ্চয় এতিয়া আপুনি মোক এটা আপুনি কওকচোন ইমান দিন আপুনি নাটক কৰিলে কেতিয়া আপুনি মানে কি হ'ল নাটক আজি নকৰোঁ বুলি কিবা এনেকুৱা ধৰণৰ ইনচিডেণ্ট আপোনালোকৰ হৈছিল যে বৌৱে ক'লে যে এইটো বোলে অসুবিধা হৈছে ঘৰখনত আপুনি কেৱল নাটকৰ কাৰণে ঘূৰি ফুৰে আজি ঘৰত এইটো অসুবিধা সেইটো অসুবিধা মানে কেতিয়াবা এনেকুৱা মনলৈ অহা নাই নে যে বাদ দিম আজি নাটক নকৰোঁ আৰু বাদ দিম এনেকুৱা ধৰণৰ মনলৈ কেতিয়াও অহা নাছিলে নাই সেই কথাটো কেতিয়াও এইকাৰণে নাহে মানে চূড়ান্তভাৱে নাটকক ভাল পালোঁ চূড়ান্তভাৱে নাটকক ভাল পোৱাৰ কাৰণে তেনেকুৱা ধৰণৰ কোনো কথা কেতিয়াও নাহেই পোনপটীয়াকৈ নাটকলৈ গুচি যায় বৌৰ লগত নাই সেইটো কোনো কাৰণতেই নাহে তাৰমানে সেইটো তেওঁলোকে জানেই মানে নাটক বুলি ক'লে মই থাকিব নোৱাৰোঁ আৰু বৌয়ে খং নকৰে নাই নকৰে কোনো নকৰে তেনেকুৱা ধৰণৰ কোনো কথা নাহে মানে নাটকৰ কাৰণে মোক সম্পূৰ্ণৰূপে মোৰ মনটো যে এটা উৎসৰ্গিত মন সেইটো মোক লগ পোৱা আটাইহে জানে তুমি নিশ্চয় জানা মই জানো সেইকাৰণে মই কৈছোঁ আপোনাক কিন্তু এজন মানুহে আমি প্ৰত্যেকেই বেলেগ বেলেগ কামত জড়িত থাকি কোনোবাই ভাল পায় নাটক কৰে কোনোবাই গান গায় কিন্তু প্ৰফেশ্যনেলি গান গোৱাৰ সেইটো বৃত্তিটো বেলেগ
আপোনাৰ কিন্তু নাটক কৰি জীৱন এতিয়া জীয়াই নিয়াটো বহুত মানে ইমান সহজ নহয় খুব বহুত ভাল পালেহে মানে একচুৱেলি মানে নাটক এখন কৰি বা নাটক কৰি আগবঢ়াই যাব পাৰে জীৱনটোত বা এখন ঘৰ বা এখন এটা পৰিয়াল চলাই নিব পাৰে আপুনি ইমান ধুনীয়াকৈ নাটকো কৰি আছে লগতে আপোনাৰ ছোৱালীও ধুনীয়াকৈ উচ্চ শিক্ষিত হৈ বৰ্তমান তেওঁ ৰেডিঅ'ৰ তেখেতে হেৰি হয় তাতো তেখেতে কাম কৰি আছে ন গতিকে নাম তেওঁ কি আছিলে তন্ময় দত্ত আৰু খুব ধুনীয়াকৈ তেখেতে গীতৰ চৰ্চা কৰি আছে গতিকে মই আপোনাৰ সেই তাকে সেই কথাটো ক'ব বিচাৰিছোঁ যে আপুনি গোটেই জীৱনটো নাটক কৰি থাকিলে কোনো ধৰণৰ ধৰি লওক ঘৰতো তেনেকুৱা অসুবিধা হোৱা নাই বা কোনো বৌৱে একো প্ৰব্লেম ক্ৰিয়েট নকৰিলে তাৰ কাৰণে আপুনি আগবাঢ়ি গৈ থাকিলে কিন্তু নাটক যেতিয়া কৰি থাকে আপুনি এতিয়া বহুত বেলেগ ঠাইত নাটক কৰে আপুনি কৰেনে কৰোঁতে আপোনাৰ তেনেকুৱা কেনেকুৱা ভাল আৰু কেনেকুৱা ধৰি লওক আপোনাৰ ক'ৰবাত বেয়া অভিজ্ঞতা হৈছে য'ত আপোনাৰ কেতিয়াবা খুব ভাল লগা এটা স্মৃতি আছে আৰু ক'ৰবাত কেতিয়াবা এনেকুৱা স্মৃতি হৈছে মানে বেয়া স্মৃতি হৈছে মানে কি হ'ল সেইডোখৰ জেগাত নাযামেই যেনেকুৱা আৰু একেবাৰে যেন নকৰিমেই নাটক তেনেকুৱা কেতিয়াবা হৈছেনে ভাল আৰু বেয়া থাকে ভাল আৰু বেয়াটো স্বাভাৱিকতে থাকে কিন্তু এনেকুৱা কেতিয়াও হোৱা নাই যে নাটক নকৰিম সেইটো হোৱা নাই সেইটো সম্ভৱ নহয় বাৰু আৰু মানে মই চাবুৱা লাইভৰ যোগেদি আজি এটা কথা ক'বলৈ মানে মন গৈছে কৈ দিছোঁ মোৰ মানে তেনেকুৱা বহুত স্মৃতি আছে তাৰ ভিতৰত এটা অতি দুখৰ স্মৃতি আছে সেই দুখৰ স্মৃতিটো হ'ল মোৰ অনুজ এগৰাকী অক্লান্ত নাট্যকৰ্মী আছিলে ডঙৰ চুকৰ লবনু গগৈ মই মোৰ সোঁহাত স্বৰূপ নাটকৰ শিল্পী তাক মই নাটকখন শিকাই থাকোঁতেই সি মৰি থাকিলে মানে অতি দুখ লগা কথা মানে প্ৰেছাৰ ষ্টক মাৰি দিলে মানে সেইটো মানে মই কেতিয়াও পাহৰিব নোৱাৰোঁ মোৰ মানে একদম সোঁহাত আছিলে সি মোৰ সেইটো বৰ দুখ লগা চাবুৱাৰ সমগ্ৰ চাবুৱাখনৰ কাৰণে সি এটা বৰ কৰুণ সেইটো মোৰ লবনু কুমাৰ গগৈ আছিলে সেই সময়ত নাটক এখন চাগে আপোনালোকে কৰি আছিলে নেকি আমি ৰিহাৰ্চেল কৰি থাকোঁতে প্ৰেছাৰ ষ্টক হৈ গ'ল বৰ দুখ লগা হয় সেইটো 2 বছৰ আগৰ কথা নেকি 2 বছৰ আগৰ কথা তেনেকুৱা এইটো এটা খুব দুখ লোৱা কথা আছিলে আৰু লবনু গগৈ মই দেখোঁ প্ৰায় আপুনি যেতিয়া নাটক কৰে তেওঁ প্ৰায় লগত থাকেই মই ডঙৰ চুকত যেতিয়া নাটক কৰিছিলে মই তালৈ গৈছিলোঁ তেতিয়া মানে তেখেতে আপোনাৰ লগত একেবাৰে সোঁহাত স্বৰূপ তেখেতে আছিলে গতিকে তেখেতৰ মৃত্যুৱে আচলতে সঁচাকৈ আমাক যথেষ্ট মানে ব্যথিত কৰিছে আৰু নাটকৰ কাৰণেও এটা অপূৰণীয় ক্ষতি হৈ পৰিল বা যি নহওক জয়ন্তদা পুনৰ আমি এটা বেলেগ বিষয়লৈ গুচি আহিছোঁ সেইটো হ'ল আপুনি সুদীৰ্ঘ নাটকৰ এই পৰিক্ৰমাত আপুনি কেইবাটাও বঁটাও পাইছে আপুনি কি বুলি কয় কি বুলি দীপা গোস্বামী বঁটা শিল্পী বঁটা 2015 সেইটো ক'ত পাইছিলে আপুনি গুৱাহাটীত গতি অসম নামৰ এটা অনুষ্ঠান আছে হয় এই অনুষ্ঠানটোৱে অসমৰ সমগ্ৰ অসমখনৰ বিভিন্ন প্ৰান্তত নাটকৰ প্ৰচাৰ আৰু প্ৰসাৰ এই দুটাৰ দিশত যিসকল মানুহে কাম কৰি আছে সেই কাম কৰি থকা মানুহবিলাক তেখেতসকলে নিৰ্বাচন কৰি উলিয়াই বছৰত এজন মানুহকে এইটো সন্মান দিয়ে তাত আপুনি নাট্যকাৰ আমাৰ অৰুণ শৰ্মা ডাঙৰীয়াকো তেখেতক লগ পাইছিলে সেইটো সময়ত এতিয়া তেখেত নাই বাৰু আমাৰ মাজত নাই তেখেতেও লগ পাইছিলে অৰুণ শৰ্মা ছাৰে মোক এৱাৰ্ডটো তেখেতৰ হাতেদি দিয়াছিলে সেইটো 2015 চনত হয় তেখেতৰ লগত সেই সময়ত আপুনি কিবা কথা পাতিছিলে নাই কথা পাতিবলৈ নহ'লে তাৰ কিছু এবছৰমানৰ পিছতে তেখেত ঢুকাই থাকিলে মই লগ পাম বুলি লগ পাব নোৱাৰিলোগৈ আৰু আজি 2 বছৰমানৰ আগতে দুলীয়াজানৰ পথাৰ নামৰ এটা অনুষ্ঠান আছে তেওঁলোকে অক্লান্তভাৱে কাম কৰি থাকে মোৰ বন্ধু পবিত্ৰ চেতিয়া হয় তেখেতে নাটকৰ তাত পথাৰত কাম কৰে তেখেত অক্লান্ত নাট্যকৰ্মী তেখেতসকলৰ এটা ছ'চাইটি আছে সেই অনুষ্ঠানে অইল ইণ্ডিয়াৰ লগ লাগি তেখেতসকলে পথাৰ প্ৰদীপ্ত বঁটা নামৰ এটা বঁটা প্ৰত্যেক বছৰে এই অনুষ্ঠানটো প্ৰত্যেক বছৰে কৰে ন পথাৰ অনুষ্ঠানটো প্ৰত্যেক বছৰে এজন শিল্পীক নাটকৰ প্ৰচাৰৰ কামত লাগি থকা এজন ব্যক্তিক তেখেতসকলে দিয়ে আৰু পথাৰত প্ৰদীপ বৰা নামৰ এজন অভিনয় শিল্পী আছিলে তেখেত ঢুকালে সেই প্ৰদীপ বৰাৰ নামটোকে সোঁৱৰি তেখেতে অক্লান্ত কৰ্মী আছিলে সেইকাৰণে পথাৰ প্ৰদীপ্ত বঁটা হয় জয়ন্তদা এতিয়া নাটকৰ কথা ক'বলৈ গ'লে এতিয়া আপুনি যিহেতু নাটকৰ কাৰণে আপুনি নিচা বা আপুনি পাগল হয়নে নাটকৰ কাৰণে এতিয়া নাটক এই বিষয়টো এটা ইমান ডাঙৰ এটা পৰিসৰ থকা এটা বিষয় বহল বিষয় আমি এই বিষয়টো যদি আমি উঠি অহা প্ৰজন্মক
এই বিষয়টোৰ প্ৰতি বেছিকৈ মুগ্ধ কৰাবৰ কাৰণে বা এই বিষয়টোৰ প্ৰতি বেছি ইণ্টাৰেষ্টেড কৰিবৰ কাৰণে আমি একচুৱেলি কি পদক্ষেপ লোৱা উচিত, কেনেকৈ আগবঢ়া উচিত, বা আপুনি কেনেকুৱা ধৰণে কৰিলে ভাল হ'বলৈ ভাবে? আচলতে কথাটো এনেকুৱা ধৰণৰ হয় যে নাটক বুলি ক'লে অকল কেৱল মাত্ৰ ষ্টেজত গৈ সংলাপ কেইটামান কৈ দিব সেইটোতো নাটক নহয়। তো নাটকটো আচলতে জীৱনৰ লগত থকা এটা জীৱনৰ অতি বেছি ভিতৰত থকা এটা বিষয়। তো গতিকে নাটক কৰিবলৈ যাওঁতে আমি প্ৰথমে আমি এক্সাৰচাইজ কৰোঁ, ব্যায়াম কৰোঁ। গতিকে তাত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এক্সাৰচাইজ কৰাটো অতি জৰুৰী। আৰু দ্বিতীয়তে আমি কনচেনট্ৰেশ্যন গেম খেলোঁ, তাত কেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ মনোসংযোগ হয়, বা নাটক যেতিয়া আমি এনালাইচিছ কৰোঁ বা নাটকৰ কাৰণে আমি যিমানখিনি তাত গোটেই যিমানখিনি তাৰমানে কাম তাত কৰিব লগা হয়, সংগীতৰ পৰা পোহৰৰ পৰা দৃশ্যসজ্জাৰ পৰা আৰম্ভ কৰি যিমানখিনি কাম তাত কৰিব লগা হয়, মঞ্চৰ ডিজাইনৰ পৰা আদি কৰি সেই গোটেইখিনি তাৰমানে এটা বিজ্ঞান হয়, চায়েন্স হয়। তো এই কামখিনি কৰিবলৈ যাওঁতে আমি ভাবোঁ যে কি আমিতো আমাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্নজনে কাম কৰি আছে, সেয়া আচলতে যথেষ্ট নহয়। মই এনেকৈ ভাবোঁ যে কি ই এক পাঠ্যক্ৰম হোৱা উচিত। নাটক মানে যেনেকৈ স্কুলত মানে ক শ্ৰেণীৰ পৰা নাটক ক শ্ৰেণীৰ পৰা মানে নাটক এটা পাঠ্যক্ৰম হোৱা উচিত। মানে চৰকাৰে এইটো অসম নাট্য সন্মিলনে বহুতবাৰ এনেকৈ আবেদন জনাইছে চৰকাৰক, কিন্তু এতিয়ালৈকে হোৱা নাই। এইটো হোৱা উচিত বুলি মই ভাবোঁ, মানে পাঠ্যক্ৰম প্ৰথম কথা। আৰু দ্বিতীয় কথা এনেকৈ ভাবোঁ যে কি ই জীৱনৰ লগত বহুত বেছি সংপৃক্ত। যিয়ে নাটক এবাৰৰ কাৰণে হয়তো জীৱনত যদি নাই কৰা, মোৰ কেতিয়াবা এনেকুৱা অনুভৱ হয় যেন তেওঁ জীৱন মানে উদযাপন কৰিব নাই পৰা। সিমান বেছিকৈ মই নাটক ভাল পাওঁ। মানে সঁচাকৈ অকল নাটক যদি আমি নাটক কৰি গম পাওঁ, নাটকেই হওক বা ভাওনা কৰি গম পাওঁ, নাটকৰ ভিতৰত এটা বেলেগ এটা জীৱন পোৱা যায়। সেইটো আপুনি মানে ব্যক্ত কৰিব নোৱাৰি, হয়নে? আৰু এইটো আপুনি বহুত ডাঙৰ কথা ক'লে যে নাটক আমি পাঠ্যক্ৰমৰ ভিতৰত নাটক ৰাখিব লাগে, এইটো বহুত ডাঙৰ কথা। যেনেকৈ আমাৰ ধৰি লওক আৰ্ট যিটো আমাৰ কি বুলি কয় চিত্ৰ হেৰি ন, এইটো বা সংগীতে হওক বা খেলা ধূলা এইবিলাক যেনেকৈ মানে স্কুল কলেজত মানে পাঠ্যক্ৰম হিচাপে আছে, নাটককো যদি আমি চাবুৱা লাইভৰ যোগেদি অসম চৰকাৰক আমি যদি ক'ব পাৰোঁ যে নাটককো আমি পাঠ্যক্ৰম হিচাপে ৰখা উচিত। আমি যিসকল বিভাগীয় কৰ্তৃপক্ষ আছে বা আমাৰ উচ্চপদস্থ বিষয়ববীয়াসকল আছে, তেখেতসকলে যদি অনুষ্ঠানটো আমাৰ ইয়াত চাই আছে বা চাব, তেখেতসকলৰ এই বিষয়টোত অলপ গুৰুত্ব দিয়া দৰকাৰ আছে। কাৰণ নাটকৰ জৰিয়তে মানুহ এজনৰ জীৱনবোধটো বুজিব পাৰে, আৰু সমাজৰ এটা মানে ৰূপান্তৰ ঘটাব পাৰে নাটকৰ জৰিয়তে। গতিকে নাটকক আমি যদি পাঠ্যক্ৰমৰ ভিতৰত ৰাখিব পাৰোঁ যথেষ্ট ভাল হয়। আৰু এই ক্ষেত্ৰত আমাৰ কি বুলি কয় অসম নাট্য সন্মিলনে বহুতবাৰ আবেদন কৰি আছে। গতিকে এই ক্ষেত্ৰত যদি গুৰুত্ব দিয়ে খুব ভাল হ'ব বুলি ভাবিছোঁ। কাৰণ সঁচাকৈ নাটক যদি কোনো মানে কৰি পোৱা নাই বাৰু বা চাই নোপোৱাটো হ'বই নোৱাৰে, যদি নাটকৰ জৰিয়তে আমি বহুত কথা শিকিব পাৰি। গতিকে আমাৰ উঠি অহা প্ৰজন্মসকলক নাটকৰ জৰিয়তে জীৱনবোধটো শিকাবৰ কাৰণে পাঠ্যক্ৰমৰ ভিতৰত যদি এটা ৰাখে খুব ভাল হ'ব বুলি ভাবিছোঁ। আৰু এই ক্ষেত্ৰত বিভাগে গুৰুত্ব দিব বুলি ভাবিছোঁ। আমি জনতাক আমি আৰু কেইটামান কথালৈ আমি আহিব বিচাৰিছোঁ যে এতিয়া নাটকৰ বিষয়ে বেছিকৈ পাতি আছোঁ না, নাটক আৰু আপোনাৰ জীৱনটোৰ কথা অকণ পাতিলোঁ। এতিয়া আপুনি চাব, আমি অলপ আঁতৰি যাব বিচাৰিছোঁ নাটকৰ বাহিৰত। আমাৰ এই বৰ্তমানৰ যি অৱস্থা মানে ধৰি লওক আপোনাৰ যি উঠি অহা প্ৰজন্ম বুলিয়ে কওক বা বৰ্তমানৰ উঠি অহা প্ৰজন্ম বুলিয়ে নহয়, আগৰ প্ৰজন্ম বুলিয়ে কওক, এটা বহুত বিশৃংখলতা পৰিৱেশলৈ গতি কৰা যেন মোৰ এটা অনুভৱ হৈছে আমাৰ সমাজখনত। মানে এইটো মই কৈছোঁ, কেইদিনমান আগতে দেখিছে আমাৰ চাবুৱা অঞ্চলতে মানে কি ড্ৰাগছ ধৰিছে, আপুনি গম পায়। আৰু এইটো এটা ভয়াৱহ ৰূপে আমাৰ গোটেই অঞ্চলটোত গা কৰি উঠিছে। ড্ৰাগছেই হওক, বাকীতো আপোনাৰ মাদকদ্ৰব্যৰ কথা নকওঁৱেই। আজিকালি মাদকদ্ৰব্য মানে গেলামাল দোকানতো পায়, এইটো মানে বহুত ডাঙৰ কথা। তো এইবিলাকতো নকওঁৱেই, কিন্তু ড্ৰাগছৰ নিচিনা এটা ডাঙৰ এটা ব্যাধি আমাৰ সমাজত বিশেষকৈ চাবুৱা অঞ্চলত যথেষ্ট পৰিবৰ ঘটিছে। গতিকে এই ক্ষেত্ৰত আপুনি এজন নাট্যকৰ্মী হিচাপে আপোনাৰ কি অনুভৱ, আপোনাৰ মানে কেনেকুৱা লাগে এইবিলাক কথা শুনিলে? আমি আচলতে উঠি অহা প্ৰজন্মবিলাক ক'লৈ গৈ আছে, কি হ'বলৈ গৈ আছে, এই বিষয়ত আপুনি কি ক'ব? আপোনাৰ অনুভৱটো কেনেকুৱা? মানে কি সেইটো ঠিক, মানে এইটো চূড়ান্তভাৱে মানে অৱক্ষয়
ঘটিছে আমাৰ সমাজত মানে আমি এতিয়া এনেকৈও শুনিবলৈ পাওঁ যে ক্লাছ 8ত বা 9ত পঢ়া ল'ৰাইও মদ খায় ড্ৰাগছ খায় চূড়ান্ত আচলতে আমাৰ সমাজত চূড়ান্ত স্খলন ঘটিছে এইটোৰ পৰা ঠিক এনেকুৱাবোৰ কথা ৰোধ কৰিবৰ কাৰণে আমি যদি তেনেকুৱা ল'ৰা ছোৱালী বা আমাৰ উঠি অহা যিখিনিক যদি আমি সৰুৰ পৰা নাটকৰ বাটেৰে লৈ আহিব পাৰোঁ নিশ্চয় সেইখিনিৰ পৰা মানে আঁতৰ হ'ব বুলি আমাৰ এটা অনুভৱ কাৰণেই আমি নাটকৰ পথাৰত সদায় লাগি আছোঁ আজিকালি মানে কি হ'ল সৰু সৰু পৰিয়ালবিলাক হ'ল ন মানে দুটা সন্তান আছে বা কাৰোবাৰ এটা সন্তান আছে তো বেছিভাগে মানে কি হ'ল ব্যক্তিকেন্দ্ৰিক হৈ পৰিছে ন গতিকে কি হ'ল এই নাটকৰ এই পৰ্যায়বিলাক এই বিষয়বিলাকলৈ মানে যাব নিবিচাৰে বা কিছুমানে বহুত অপশ্যনো নাপায় গতিকে এই বিষয়বিলাকৰ ওপৰত আমাৰ গাৰ্জেনসকলে বা অভিভাৱকসকলে গুৰুত্ব দিয়া উচিত যে আমি ল'ৰা ছোৱালীক নাটকৰ জৰিয়তে আমি তেখেতসকলৰ জীৱনটো সুন্দৰ কৰিব পাৰি আৰু তেখেতসকল ডিচিপ্লিন এটা যে আনিব পাৰি সেই কথাটো এটা আমাৰ গুৰুত্ব দিয়া উচিত আৰু যদি গুৰুত্ব দিয়া হয় তেতিয়াহ'লে ভৱিষ্যতৰ দিনত এই যিবিলাক মানে অপৰাধমূলক কাম সেইবিলাকৰ পৰা আমি আঁতৰি থাকিব পাৰি তো সেইবিলাকত যাতে আমি গুৰুত্ব দিব পাৰি আৰু বিশেষকৈ যি আমাৰ সঁচাকৈ ক'ব গ'লে এইটো মোৰ নিজৰ ব্যক্তিগত খুব মানে বেয়া লাগে যে চাবুৱাৰ আশে পাশে যথেষ্ট ড্ৰাগছৰ যি পৰিবোৰ বাঢ়িছে প্ৰায় আমি দেখিয়ে থাকোঁ প্ৰায় এমাহ দুমাহৰ মূৰে মূৰে এইবিলাক ধৰি থাকে তো সেইবিলাকত আমি প্ৰশাসনে গুৰুত্ব দিয়া উচিত আৰু বিশেষকৈ যিসকল আমাৰ চাবুৱাৰ আশে পাশে থকা যিসকল সংগঠক আছে সেইবিলাকো গুৰুত্ব দিয়া উচিত আৰু এই ক্ষেত্ৰত মানে পুলিয়ে পোখাই যাতে উৎখাত কৰিব পাৰি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ হয়নে তো জয়ন্তদা আমি যথেষ্ট সময় আপোনাৰ লগত পাতিলোঁ তো আৰু বহুত কথা পাতিবলগীয়া আছিলে তো আপুনি এতিয়া ভৱিষ্যতৰ দিনত আপুনি এতিয়া প্ৰায় 60 বছৰ অতিক্ৰম কৰিবলৈ গৈ আছে হয়নে তো ইয়াৰ পিছত আপুনি নাটকৰ ওপৰত আৰু কিবা কৰাৰ পৰিকল্পনা আছে নেকি মানে কেনেকুৱা ধৰণৰ ভাবিছে আপুনি বহল ভিত্তিত কিবা ভাবি আছে নেকি বা আপোনাৰ কিবা সপোন তেনেকুৱা আছেনে যে নাটক মই এনেকুৱা ধৰণৰ মানে যদি হ'লহেঁতেন এনেকুৱা ধৰণৰ সুবিধা থকাহেঁতেন মই নাটক এনেকুৱা কৰিলোহেঁতেন বা ইমান পৰ্যায়লৈ নিব পাৰিলোহেঁতেন তেনেকুৱা এটা মনত মানে তেনেকুৱা আছে নেকি ৰৈ আছে নেকি আপোনাৰ সপোনটো মানুহ যেতিয়া আছে সপোনটো থাকিবই সপোন নিশ্চয় আছে কিন্তু মানে এতিয়া মই তেনেকৈ কৈ দিব নোৱাৰোঁ বিভিন্ন ধৰণৰ আছে নিশ্চয় বহুত সপোনেই আছে যেনেকৈ আপুনি ডাঙৰ বেলেগ বেলেগ ৰবীন্দ্ৰ ভৱন নাটক কৰিছে আপুনি কলিকতাত গৈ নাটক কৰিছে অলপ আগতে ক'লে আপোনাৰ বঙাইগাঁও ফালে ক'ত বাডুংদুপাই গোৱালপাৰা যি একদম মুকলি পথাৰত কৰে ন দিনৰ পথাৰত মানে শাল গছৰ মাজত দিনৰ ভাগত কৰে তেনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক আমাৰ এইফালে কৰিব পাৰি নেকি তেনেকুৱা সপোন তেনেকুৱা সপোনটো আছেই বা অন্য ব্যক্তিগতভাৱে মোৰ নিজা সপোনো আছে এতিয়া মই ঠিক এই মুহূৰ্তত ক'ব নোৱাৰিছোঁ বাৰু কিন্তু এনেকুৱাও আছে যে কি কিবা কিবা কাৰণত মানে কৰি তুলিব পৰা নাই কিন্তু আছে যে আছে আৰু এদিনটো কৰিমেই কৰিব লাগিব আপুনি আপোনাৰ সপোনখিনি আমাক ক'ব আমিও যাতে কণ্ট্ৰিবিউশ্যন কৰিব পাৰোঁ আৰু এটা মানে মোৰ ঠিক এনেকুৱা ধৰণৰ এটা মই আজি কৈছোঁ তোমাক এনেকুৱা ধৰণৰ এটা সপোন আছিলে যে মানে নামঘৰতো নাটক হ'ব কাৰোবাৰ চোতালতো নাটক হ'ব মানে পথাৰতো নাটক হ'ব নহয় আজি এটা কাম কৰোঁ আজি গছ তলত হওক মানে নাটক অকলে মঞ্চৰ ভিতৰত আবদ্ধ নাথাকেই তাৰমানে নাটক সকলোতে যেন অনবৰতে নাটকে হৈ থাকক এই ঠিক তেনেকুৱা ধৰণৰ এটা পৰিকল্পনা আছে চেষ্টা কৰিব কাৰণে এতিয়া চাওক মানে কেৱল মাত্ৰ মঞ্চৰ ভিতৰত যদি আবদ্ধ হৈ থাকে তেতিয়াহ'লে ইয়াৰ প্ৰচাৰ বা প্ৰসাৰটো সম্ভৱ হৈ নুঠে গতিকে আমি চোতালে চোতালে ঘৰে ঘৰে গাঁৱে গাঁৱে যদি নাটক কৰাৰ এটা পৰিকল্পনা মোৰ আছে নিশ্চয় যদি কৰিব পাৰোঁ তেতিয়া আমি জনতাৰ বেছি ওচৰলৈ গুচি যাম সেইখিনি মানে কাম কৰিবলৈ বাকী আছে তাৰমানে আপুনি ক'ব যে বন্ধ কোঠাৰ বাহিৰত গৈ নাটক কৰা যেনেকৈ বাটৰ নাটৰ নিচিনাকৈ ধৰি লওক হয়নে এতিয়া মোৰ এটা কথা কওকচোন এই যি আপুনি গোৱালপাৰাত যি মুকলি আকাশৰ তলত শাল গছত মানে মাজে মাজে যি নাটক কৰে তো তাৰ যিটো অনুভৱ দিনৰ ভাগত কৰে ন তাত লাইটৰ ব্যৱহাৰ নাথাকে আৰু চাগে চাউণ্ডো নাথাকে নেকি চাউণ্ড নাথাকে তো তাৰ যিটো নাটকৰ হেৰি আৰু এই মঞ্চৰ ভিতৰত থকা লাইটৰ পোহৰত নাটক কৰা এই তাৰ পাৰ্থক্যটো কি সাংঘাতিক পাৰ্থক্য সেইটোত মানে আটাইতকৈ বেছি মানে কি তাত খুব ওচৰৰ পৰা শিল্পীজনক পোৱা যায় মানে উইদাউট মেকআপ ছানলাইটত হয়তো মেকআপ অলপ থাকে ছানলাইটত হয় খুব ওচৰৰ পৰা চাব পাৰি শিল্পীজনৰ লগত ওচৰৰ পৰা তেখেতৰ অনুভৱটো বুজিব পাৰি মঞ্চত মানে বহুত ডিষ্টেঞ্চ হৈ যায় সেইটো কথাত বেছি ভাল লাগে আৰু এটা তাৰ মুকলি আকাশৰ তলত কৰা আনন্দটোৱে বেলেগ আৰু বহুত বেছি এনাৰ্জি লাগে বডি
এনাৰ্জি লাগে বহুত বেছি এনাৰ্জি থাকিব লাগিব চাউণ্ড নাথাকে ন একো নাথাকে বহুত বেছি এনাৰ্জি থাকিব লাগে আচ্ছা আৰু একে সময়বিলাক কম হৈ গৈছে মই হ'লেও দুটা কথা সুধিবলৈ আপোনাক এই নাহৰকটীয়া নহয় আমাৰ চাচনি ধেমেচি ফালে নাটক এতিয়া কৰে প্ৰায় ধনেখনা উৎসৱ বুলি কৰে আপুনি তালৈ গৈছে নাই মই গৈছো মই গৈছো তাত নাটক কৰা নাই দিগন্তই কৰিছে দিগন্তই দুবাৰ নে তিনিবাৰ গৈছে মই পোহৰ সজ্জাত সহায় কৰিবলৈ গৈছিলো তেওঁলোকে বাঁহ এজোপাৰ তলত মই তালৈ গৈছো মানে সেইকাৰণে গৈছো সেইটো মানে বহুত এটা ভাল লগা এটা কাম কৰিছে সেইটো মানে ভাল লাগিছে আৰু সেইটোৱে এক মানে বেলেগ ধৰণৰ আনন্দ দিয়ে তাত মানে ইমান কৃত্ৰিমতা নাথাকে তাত মানে একেবাৰে ডাইৰেক্ট কানেক্ট কৰিব পাৰে হেৰিয়াৰ লগত শিল্পী আৰু দৰ্শকৰ মাজত এটা হেৰি হয় ওচৰ সম্বন্ধ হয় তেওঁলোকে সেইটো এটা খুব ভাল কাম তেনেকুৱাবিলাক অনুষ্ঠান যদি আমাৰ এইফালে হ'ব বুলি আশা কৰিছো আপোনালোকৰ নেতৃত্বত আৰু আমি আপোনালোকক যিমান পাৰি সহায় কৰিব লাগে সহায় কৰি আগবাঢ়ি গৈ থাকিম নিশ্চয় কৰিব লাগিব জনতা আমি প্ৰায় শেষৰ ফালে আমি আহিছোঁ বৰ দীঘল নকৰোঁ প্ৰায় আধা ঘণ্টা সময় পাৰ হৈছে আমি একেবাৰে শেষত আপোনাক মই দুটামান মানে হেৰি সুধি শেষ কৰিব বিচাৰিছোঁ কুৱেশ্যন সুধি আপুনি জীৱনটো মানে আপুনি নিজক কেনেকৈ মানে জীৱনৰ সংজ্ঞা আপুনি আপোনাৰ দৃষ্টিত কেনেকুৱা জীৱনৰ সংজ্ঞা বুলি ক'লে সেইটো মই তেনেকৈ ক'ব নোৱাৰিম কিন্তু নাটক মানে মই তেনেকৈ নাভাবোঁ মই এটা কথাই ভাবোঁ যে জীৱনটো আচলতে উপভোগৰ কাৰণে বেলেগ কথা নহয় গতিকে জীৱনটো কিমান ধুনীয়াকৈ মই এনজয় কৰিব পাৰিছোঁ আৰু মোৰ জীৱনটোত মই নাটকেৰে এনজয় কৰিছোঁ বছ তাতকৈ বেলেগ কথা মই নাপাওঁ আপোনাৰ আপুনি বৌৰ লগত প্ৰেম কৰি হেৰি কৰিছিলে নে কি হৈছিল নিশ্চয় নিশ্চয় হয় প্ৰেমৰ জড়িয়তে আপোনাৰ আৰু একেবাৰে শেষত যদি মই আপোনাক কওঁ যে বহুতে কয় যে মানে কি বুলি কয় মানুহৰ জীৱন এবাৰে পোৱা যায় এইটো আপোনাৰ কথাত মানে আপোনাৰ দৃষ্টিভংগীৰে এইটো শুদ্ধ নে মই শুদ্ধ বুলি ভাবোঁ গতিকে এবাৰ জীৱন পাইছে গতিকে জীৱনটো আমি মানে উদযাপন কৰা উচিত জীৱন মানে নাটকৰে হওক বা সংগীতৰে হওক বা নিজৰ দৃষ্টিয়ে যেনেকৈ পাৰে আমি উদযাপন কৰা উচিত জীৱনটো উদযাপন কৰা উচিত আৰু একেবাৰে শেষত আপুনি এটা মাজত এটা কথা কৈ গৈছিল যে আপুনি বহুত সংঘাত পাইছে বা বহুত আপুনি অসুবিধা পাইছে বহুত চূড়ান্ত পৰ্যায়লৈ আপোনাৰ অসুবিধা পাইছে তাৰপিছতো আপুনি আমাৰ যিসকল ৰাইজে আপোনাক সহায় কৰিছে এইটো বেলেগ কথা কিন্তু আপুনি চৰকাৰৰ পৰা এতিয়ালৈকে আপুনি বিশেষ একো তেনেকুৱা ধৰণৰ সহায় লোৱাও নাই বা বিচৰা নাই বুলি কৈছে কিন্তু মই অনুৰোধ জনাম চৰকাৰক বা আপোনাকো মই ক'ম যে আমি যিবিলাক শিল্পী পেঞ্চনাৰ হিচাপে শিল্পী পেঞ্চন পায় বা তেনেকৈ কিছুমান পায় সুবিধাবিলাক পায় সেইবিলাক ক্ষেত্ৰত আপুনি আগবাঢ়িছে নে কেতিয়াবা তেনেকুৱা ধৰণৰ এপ্লাই কৰিছে নাই তেনেকুৱা মই আজিলৈকে পোৱা নাই আৰু মই কিবা কাৰণত যোৱা হোৱা নাই আচলতে মানে মই পোৱা নাই কিন্তু হয় যি নহওক আপুনি যোৱা মই উচিত বুলি ভাবোঁ কাৰণ আপুনি প্ৰায় 60 বছৰ প্ৰায় অতিক্ৰম কৰো অৱস্থাত আছে আৰু পিছৰ পৰ্যায়ত আপুনি যেতিয়া যিমানটো নাটক কৰি থাকিব তাৰপিছত আপুনি চলিবলৈ এটা যেনেকৈ ন্যূনতম এটা অৰ্থৰ প্ৰয়োজন আছে গতিকে আপুনি সেই বিষয়ত আগবঢ়া উচিত আৰু আমিও আপোনাক সেই বিষয়ত আগবঢ়াই যাবৰ কাৰণে কিবা আমি যদি সুবিধা আমি কৰিব লাগে কৰি দিয়াৰ ব্যৱস্থা কৰিম কিন্তু এই ক্ষেত্ৰত মই আমাৰ স্থানীয় বিধায়ক আমাৰ সন্মানীয় পোনাকণ বৰুৱা ডাঙৰীয়া আৰু আমাৰ দুজনকৈ বিধায়ক আচলতে দুইজনৰ কথাই ক'বলৈ বিনোদ হাজৰিকা ডাঙৰীয়া আছে দুইজনে এই ক্ষেত্ৰত আমাৰ সন্মানীয় জয়ন্ত দত্ত ডাঙৰীয়াক তেখেতৰ গোটেই জীৱনটো তেখেতে নাটকৰ লগতে জড়িত থাকিলে নাটকৰ লগতে তেখেতে জীৱনটো পাৰ কৰিলে গতিকে তেখেতক আমি যদি যি আমাৰ চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত যি আমাৰ শিল্পী পেঞ্চন হিচাপে পায় সেইখিনি যদি আপোনালোকে ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে আমি সুখী হ'ম আৰু স্বাৱলম্বীৰ জৰিয়তে আমি আপোনালোকক এইটোৱে আমি অনুৰোধ জনাইছোঁ যে এই শিল্পীজনক আপোনালোকে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিব আৰু আজি বহুত দীঘলীয়া নকৰোঁ জনতা আৰু একেবাৰে শেষত আপুনি আমাৰ অনুষ্ঠানটোলৈ আহি আপোনাৰ কেনেকুৱা লাগিলে আৰু আপুনি আমাৰ অনুষ্ঠানটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি কি পদক্ষেপ গ্ৰহণ কৰা উচিত আপুনি থ্ৰুতে অকণমান ক'ব বুলি আশা কৰিম মানে কি খুব ভাল লাগিছে এইটো অনুষ্ঠানলৈ আহি আৰু অনাগত দিনত এইটো অনুষ্ঠানলৈ আহিবলৈ পালে খুব আনন্দিত হ'ম ভাল লাগিব আৰু আটাইতকৈ বেছি ভাল লাগিছে যে চাবুৱা লাইভৰ জৰিয়তে শিপাৰ যিটো সন্ধান কৰাৰ প্ৰয়াস এইটোতো আমাৰ অক্লান্ত যিসকল সাধক ইতিমধ্যে অতীতৰ দিনত আমাৰ গোটেই সমাজখনক সঠিক ৰূপত লৈ যাবলৈ বিভিন্ন দিশত অকলে কেৱল নাটক বা সংগীত বুলিয়ে নহয় খেলা ধূলাৰ পৰা আৰম্ভ কৰি
বিভিন্ন শিক্ষা বিভাগকে আৰম্ভ কৰি বিভিন্ন শিতানৰ বিভিন্ন শিতানৰ ব্যক্তিসকলক ইয়ালৈ আনি যে এটা অনুষ্ঠান কৰাৰ প্ৰয়াস কৰিছে, এইটো মানে খুব বহুত 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 ভাল কাম এটা হৈছে, খুব ভাল লাগিছে। ধন্যবাদ। আমি আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি বহু ব্যস্ততাৰ মাজত আমাৰ ইয়ালৈ আহিলে। আমি যোৱাকালি আপুনি কোৱাৰ লগে লগে ইয়ালৈ আজি আহিলে, গতিকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ চাব লাইভৰ জৰিয়তে। আৰু লগতে আমাৰ দৰ্শকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে খুব ধুনীয়াকৈ আমাক আমাৰ প্ৰথম খণ্ডটি চালে, এই খণ্ডটো খুব ভালদৰে চাব বুলি ভাবিছোঁ। যদি কিবা ভুল ভ্ৰান্তি থাকে আপোনাক জনাব নাপাহৰিব। আৰু আগন্তুক দিনত আমি পুনৰ এটা নতুন অনুষ্ঠান লৈ আপোনালোকৰ মাজলৈ আহিম। আমি আপোনালোকক আগতে কৈছোঁ যে আমি অকলে এটা বিষয়ত নহয়, আমি অৰ্থনৈতিকে হওক, সাংস্কৃতিকে কওক, ৰাজনৈতিকে কওক, সামাজিক কওক, বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত যিসকল ব্যক্তিয়ে সমাজ জীৱনলৈ বৰঙণি আগবঢ়াই থৈ আহিছে তেখেতসকলৰ লগত লৈ আমি অনুষ্ঠানবোৰ কৰি যাম। গতিকে আপোনালোকে চাই থাকিব, চাই থাকিব নাপাহৰিব। সকলোকে ধন্যবাদ জনাই আজি অনুষ্ঠানটো ইমানে সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ।